भी हिंदुस्तानी नागरिक का ऊपर अगर हिमंत बिश्व शर्मा का सरकार और उनका प्रशासन डिटेंशन कैंप ले जाने की कोशिश करेंगे तो पहले अमसूख से मुकाबला करना होगा। असम का हर डिटेंशन कैंप जल्दी बंद करना होगा। असम का फॉरेनर्स ट्राइब्यूनल का मेंबर कंप्लीटली भारत के न्याय व्यवस्था के अंदर एक कंप्लीट जुडिशियल ऑर्गन होना चाहिए। असम का जो फॉरेनर्स लॉ का अधीन असम का कैसे चलता है, उस फॉरेनर्स लॉ कंप्लीटली एक बायस लॉ है, उस लॉ का ऊपर अमेंडमेंट हम लोग डिमांड करते हैं। हम लोग देखते हैं कि असम के मुख्यमंत्री देश का प्रधानमंत्री बोलता है कि मुसलमान बच्चे पढ़े लिखे, लेकिन देखा जाता है आज 2-3 सालों से असम के छात्र छात्रियों को स्कॉलरशिप, माइनॉरिटी स्कॉलरशिप नहीं मिल रहा। माइनॉरिटी स्कॉलरशिप को जल्दी से जल्दी रिलीज किया जाए, नहीं तो असम के स्टूडेंट्स के हक में, माइनॉरिटी स्टूडेंट्स के हक में आमसो सिर्फ दिल्ली में ही नहीं पूरा असम और जरूरत पड़े तो पूरा हिंदुस्तान में इस संग्राम को एक नया रूप देने के लिए तैयार है। तो हम लोगों का स्पष्ट ये बात है कि असम के मुसलमान जी का पॉलिटिक्स हिलता है तब उन लोगों को एविक्शन किया जाता है। ये अवैध, ये असंवैधानिक एविक्शन बंद होना चाहिए और एविक्टेड जितने लोग हैं उन लोगों को रिहेबिलिटेशन करना चाहिए। ये हम लोगों का एक डिमांड है। एक हमार डिमांड যে অসমৰ বান সমস্যাক অতি শীঘ্ৰে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি অসমৰ বানপীড়িত লোকসকলক স্পেচিয়েল পেকেজ ঘোষণা কৰিব লাগে। আমাক ৰাজ্য চৰকাৰৰ দ্বাৰা স্পন্সৰশ্বিপত যি সংখ্যালঘুৰ ওপৰত অত্যাচাৰ হৈছে, অত্যাচাৰ বন্ধ হ'ব লাগে। এভিকশ্যন, অবৈধ এভিকশ্যন বন্ধ হ'ব লাগে। এভিক্টেড মানুহবিলাকক পুনৰ সংস্থাপন কৰিব লাগে। অসমত যে পুলিচ কাষ্টাডিত যি হত্যা হৈ আছে, হত্যাবোৰ বন্ধ হ'ব লাগে। আমাৰ ঢিঙৰ ভনীজনীয়ে যেনে ন্যায় পায় তাৰ বাবে আৰু তেওঁৰ যে মূল অভিযুক্তসকলে ন্যায় পায় আৰু যোনে ইয়াৰ আলম লৈ সংখ্যালঘু আৰু সংখ্যাগুৰুৰ মাজত এক সংঘৰ্ষ কৰিবলৈ চেষ্টা চলাইছিল, এই সম্পূৰ্ণ কমপ্লিট ঘটনাৰ ওপৰত এটা CBI ইনকুৱাৰী বিচাৰিছিল। আমাৰ জাহাংগীৰ নামৰ এজন ল'ৰা যোন সুনীল বৰা ঘৰত গৈ কাৰণে তেওঁ আজি হত্যাৰ সন্মুখীন হৈছে, তেওঁ নিৰুদ্দেশ হৈ আছে। সেই বিষয়টো আজি তাৰিখলৈকে পুলিচে তদন্ত কৰিব পৰা নাই। তাৰ ওপৰত আমি এটা CBI ইনকুৱাৰী বিচাৰিছোঁ। যিসকল ভূমিহীন লোক আছে আজি বৈষম্য চাব, সংখ্যাগুৰু লোকসকলক বসুন্ধৰাৰ নামত লেণ্ড পাট্টা দিয়া হৈ আছে। আমি আশা কৰোঁ নেক্সট যোনটো বসুন্ধৰা হ'ব সেইটো স্পেচিফিকেলি পাৰ্টিকুলাৰলি অনলি ফৰ মাইনৰিটিজ সেই বসুন্ধৰা হ'ব লাগিব আৰু আমাক লেণ্ড পাট্টা ভূমিহীন লোকসকলক চবকে দিব লাগিব। ডি ভোটাৰৰ নামত যি আমাৰ মা ভনীৰ ওপৰত অত্যাচাৰ হৈ আছে ফৰেনাৰ্ছ ট্ৰাইব্যুনেলৰ কেছৰ নামত, সেইখিনি অতি শীঘ্ৰে বন্ধ হ'ব লাগিব আৰু অসমত ডিটেনশ্যন কেম্প বন্ধ হ'ব লাগিব। অসমত যি আইনৰ জৰিয়তে আমাৰ ভাই ভনী দাদা বৌসকলক হত্যা কৰি আমাক ফৰেনাৰ্ছ ট্ৰাইব্যুনেল তথা ডিটেনশ্যন কেম্পত লৈ যোৱা হৈ আছে, এই আইনখনৰ সংশোধন হ'বই লাগিব, কাৰণ সেই আইনখনো বায়াছ হয়। NRC নামত আজি বহু লোকৰ নাম আমাৰ NRCত আহিল, কিছু লোকৰ নাহিল। যিসকলৰ নাম আহিল অতি শীঘ্ৰে তেওঁলোকক আইডেণ্টিটি কাৰ্ড ইছ্যু কৰিবই লাগিব আৰু যিসকলৰ নাম অহা নাই আইনগতভাৱে তেওঁলোকক ফৰেনাৰ্ছ ট্ৰাইব্যুনেল নহয় তেনে প্ৰক্ৰিয়াৰ জৰিয়তে তেওঁলোকৰ যি এপিলৰ চান্স আছে সেই এপিলৰ চান্সটো দিব লাগে। আৰু লগতে ইতিমধ্যে মই কৈছোঁ, যদি সঁচাকৈ হিমন্ত বিশ্ব শৰ্মাৰ মোদী ডাঙৰীয়াই ভাবে যে অসমৰ সংখ্যালঘু জনগণৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়ি শুনি ডাঙৰ মানুহ হ'ব লাগে, স্কলাৰশ্বিপৰ লগত বৈষম্য বন্ধ কৰক, স্কলাৰশ্বিপৰ লগত ৰাজনীতি বন্ধ কৰক। অসমৰ বসবাস কৰি থকা প্ৰতিজন সংখ্যালঘু ছাত্ৰ ছাত্ৰীয়ে যি 2-3 বছৰ ধৰি স্কলাৰশ্বিপ পোৱা নাই সেইখিনি মোকলাই দিব লাগে। এইখিনি আমাৰ দাবী হয়। এইখিনি দাবী জয় অসম, জয় অসম, আৱাজ দে, আৱাজ দে। হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ। চলি আছে জনগণৰ মাজত স্মাৰ্ট মিটাৰ লগাই আমাৰ পকেটৰ টকা কাটি লৈ যায় সেইটো আমি সহ্য নকৰোঁ। লগতে এটা কথা ক'ব পাৰোঁ, মছজিদ মাদ্ৰাছা কবৰস্থানৰ মাটি আমাৰ বংশৰ সম্পত্তি হয়। আমাৰ বাপ দাদা পৰদাদাৰ মাটিৰ ওপৰত চৰকাৰে বেয়া চকু দিব, সেয়া কিন্তু আমি সহ্য নকৰোঁ। ৱাকফ এমেণ্ডমেণ্ট বন্ধ হ'ব লাগিব। আমাৰ আন্দোলনৰ
প্ৰতি তেওঁৰ যে সহযোগিতা আছে, আন্তৰিকতা আছে।